আজি পাণ্ডু বজাৰত গৈছিলোঁ আৰু কি বজাৰ কৰিছোঁ মই আপোনালোকক দেখাই আছোঁ। এয়া ডাব আনিছোঁ, ডাব 4টা আনিছিলোঁ গাইছ। এয়া ডাব, যিহেতু গৰমত ডাবৰ পানী খাব লাগে। আৰু এয়া আনিছোঁ পুঠি মাছ, সৰু সৰু পুঠি মাছ। আৰু এয়া আনাৰস 4টা আনিছিলোঁ। এয়া আনাৰস আনিছোঁ। আৰু তাৰপিছত আনিছোঁ ৰঙা আলু। এয়া হৈছে দৰুণ শাক। দৰুণ শাক বাৰু কোনে কোনে ভাল পায় দেখাই আছোঁ ৰ'ব। বাবু অলপ জুম কৰি উঠাবা হা। এইটো দৰুণ শাক, এইটো শাক খাব লাগে, চাইনাছৰ কাৰণে বহুতে ভাল। এয়া দৰুণ শাক। এয়া নেমু টেঙা, এয়া 40 টকা নেমু টেঙা, 20 টকাৰ 5টা, 40 টকাৰ 10টা। আৰু এয়া আনিলোঁ কল। এয়া কল। এয়া মোৰ পাণ আৰু চুপাৰী, পাণ চুপাৰী ইয়াত কেটি আছে দেখা আছোঁ। কোনফালে বা কৰিলে ইয়াতো কল। এই তাৰমানে কল বহুত দেখা পালোঁ, কলে কিনি আছোঁ গাইছ। এইবিলাকো কল, ইমান কল। কল আৰু আম, আছে আম। এইয়া আম, কলকেইটা ঢিলা হৈ গৈছে নিচাত। এই আম, ভিতৰত আমো আছে, কলো আছে। তাৰপিছত এয়া হৈছে কচু। কচু মাছৰ লগত কোনে কোনে ভাল পায়। কচুৰ লগত কি খায় জানে? ঔটেঙা কচু। আৰু এয়া পুঠি মাছ, পুৰা পুঠি মাছটো ফ্ৰাই কৰি ল'ম, ঔটেঙা কচুৰে তৰকাৰী বনাম। আৰু ইয়াতে আনিছোঁ কুঁহিয়াৰ আৰু এটা তৰমুজ। এই তৰমুজ। আৰু এয়া হৈছে এইবিলাক কুঁহিয়াৰ। আৰু এইটো হৈছে সজোৱা কঁঠাল। এইটো ল'লে গাইছ 70 rupees। আৰু এইখিনি হৈছে লোকেল চিকেন। এইটো হৈছে ধনিয়া পাত। আৰু আজিলৈ বাই বাই। লাইক, কমেণ্ট, ফ'ল' কৰি দিব, ছাপোৰ্ট কৰিব। বাই বাই।